স্বাস্থ্য কেন্দ্ৰৰ পুতৌ লগা ছবিয়ে উদঙাইছে স্বাস্থ্য কেন্দ্ৰৰ উন্নয়নৰ ফুপুলা স্বৰূপ। মাত্ৰ এজন চিকিৎসকৰ দ্বাৰা পৰিচালিত হৈছে ৰহাৰ হাটবৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। স্বাস্থ্য কেন্দ্ৰটোত ৩জন স্থায়ী চিকিৎসক থাকিব লাগে যদিও মাত্ৰ এজন চিকিৎসকেৰে চলিছে স্বাস্থ্য কেন্দ্ৰ। কিন্তু সেই চিকিৎসকজনক ৰন্থলী পৰিপূৰক স্বাস্থ্য কেন্দ্ৰৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে হাটবৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আগবঢ়াব নোৱাৰে নিয়মিত চিকিৎসা সেৱা, যাৰ বাবে সমস্যাত পৰিছে ৰোগীসকল। তদুপৰি স্বাস্থ্য কেন্দ্ৰটোৰ লেবৰেটৰীত এমাহ ধৰি ওলমি আছে তলা। ৩ মাহ ধৰি বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে যদিও কোনো গুৰুত্ব নাই স্বাস্থ্য বিভাগৰ। আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক অসীম চেত্ৰীৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছে। নিশ্চয় আচলতে উন্নয়নত হাক ঢোল বজোৱাই বিজেপি চৰকাৰখনৰ আচলতে যি ব্যাকুম স্বাস্থ্য বিভাগ, এই স্বাস্থ্য বিভাগৰ এখন জৰাজীৰ্ণ ছবি আমি আপোনালোকক দেখুৱাবলৈ উপস্থিত হৈছোঁ ৰহাৰ হাটবৰ যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। আৰু আমি বৰ্তমান হাটবৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বাহিৰত উপস্থিত আছোঁ। পোনপ্ৰথমে ক'ম যে হাটবৰ যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, এই স্বাস্থ্য কেন্দ্ৰৰ অতি জৰাজীৰ্ণ অৱস্থা, য'ত নেকি চিকিৎসক নাই, য'ত ফাৰ্মাচিষ্ট নাই, য'ত লেবৰেটৰী টেকনিচিয়ান নাই। তাতকৈ ডাঙৰ কথাটো হ'ল এটা ট্ৰান্সফৰ্মাৰ আছে বিদ্যুৎ বিভাগৰ। আমি পোনপ্ৰথমে ভিডিঅ' জাৰ্নেলিষ্টক আহ্বান জনাম যে সেই পৰিৱেশটো দেখুৱাবলৈ ট্ৰান্সফৰ্মাৰটো প্ৰায় কেইবা মাহ অতিক্ৰম কৰিছে এই ট্ৰান্সফৰ্মাৰটো বিকল হোৱা, কিন্তু তাৰ পাছতো আজি ৩-৪ মাহ অতিক্ৰম কৰাৰ পাছতো আজিলৈকে এই ট্ৰান্সফৰ্মাৰটো যি আচলতে নিৰ্মাণ বা যি নতুন ট্ৰান্সফৰ্মাৰ ইয়াত নিদিলে, আজিলৈকে যোগান নধৰিলে, যাৰ ফলত আচলতে চ'লাৰ জৰিয়তে যি বিদ্যুতৰ যোগান ইয়াত চলি আছে, যাৰ বাবে আচলতে সময়ত নিয়মমতে যিমান বিদ্যুৎ পাব লাগে সেই বিদ্যুৎ যোগান আচলতে যি স্তব্ধ হৈ পৰিছে। তাৰ সমান্তৰালভাৱে যদি আমি ক'বলৈ যাওঁ যে এখন যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সেই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক থাকিব লাগে ৩ গৰাকী, কিন্তু তাৰ বিপৰীতে হাটবৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে মাত্ৰ এগৰাকী চিকিৎসকে ইয়াত চিকিৎসা সেৱা আগবঢ়াই আহিছে। আৰু যিগৰাকী চিকিৎসক ইয়াত নিয়োগ হৈ আছে সেই চিকিৎসকগৰাকীকো ৰহা যি পৰিপূৰক ৰন্থলী পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ, সেই স্বাস্থ্য কেন্দ্ৰতো নিয়োগ কৰি থোৱা আছে, যাৰ বাবে তেওঁ প্ৰত্যেক দিনে আচলতে এই স্বাস্থ্য কেন্দ্ৰত সেৱা আগবঢ়াব নোৱাৰে, যাৰ ফলত ফাৰ্মাচিষ্টগৰাকীয়ে এই যি চিকিৎসালয়, সেই চিকিৎসালয় পৰিচালনা কৰিব লাগে। কিন্তু ডাঙৰ কথাটো হ'ল যে যিগৰাকী ফাৰ্মাচিষ্ট আছিলে সেই ফাৰ্মাচিষ্টগৰাকীকো অন্য এখন চিকিৎসালয়ত নিয়োগ কৰিছে, অৰ্থাৎ সেই ফাৰ্মাচিষ্টগৰাকীয়েও এগৰাকী ফাৰ্মাচিষ্টে 2খন চিকিৎসালয় চলাব লাগে। যিদৰে চিকিৎসকজনে আচলতে 2খন চিকিৎসালয় চলাব লাগে, তাৰ সমান্তৰালভাৱে ফাৰ্মাচিষ্টগৰাকীয়েও 2খন চিকিৎসালয় চলাব লাগে। আৰু যদি আমি ক'বলৈ যাওঁ যি লেবৰেটৰী যিগৰাকী লেবৰেটৰী টেকনিচিয়ান, সেই লেবৰেটৰী টেকনিচিয়ানগৰাকীও 1 মাহ পূৰ্বে ইয়াৰ পৰা বদলি হ'ল, এই হাটবৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা বদলি হ'ল। আৰু তাৰ পাছৰে পৰা আজি পৰ্যন্ত তলা ওলমি ৰৈছে এই লেবৰেটৰী ৰুমত। আচলতে এই লেবৰেটৰী কক্ষত তলা ওলমি ৰৈছে কাৰণ এই স্থানত লেবৰেটৰী টেকনিচিয়ান নাই। যি এজনক বদলীকৰণ হ'ল আৰু বদলীকৰণৰ পাছত নতুন যি লেবৰেটৰী টেকনিচিয়ান, সেই লেবৰেটৰী টেকনিচিয়ান ইয়াত নিয়োগ নকৰিলে। তাৰ সমান্তৰালভাৱে আমি দেখুৱাইছোঁ যে এইটো লেবাৰ ৰুম, এই যি হস্পিটেল নিৰ্মাণ কৰিছিলে, এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰিছিলে, তাৰ সময়তে আচলতে লেবাৰ ৰুমৰ ব্যৱস্থা আছিলে। কিন্তু সকলো সা সুবিধা থকাৰ পাছতো কৰ্মচাৰীৰ অভাৱত আচলতে এই লেবাৰ ৰুমৰ যিসমূহ কাম, সেই কামসমূহ কিন্তু আজিলৈকে হৈ নুঠিল। আজিলৈকে ইয়াত লেবাৰ ৰুমৰ পৰা যিখিনি সা সুবিধা পাব লাগে, প্ৰসূতিসকলে যিসমূহ সা সুবিধা পাব লাগে, সেই সা সুবিধাৰ পৰা কিন্তু বঞ্চিত হৈ ৰ'ল। আৰু যিহেতু ইয়াত কৰ্মচাৰী নাছিলে, কৰ্মচাৰী নথকাৰ বাবে আচলতে যিসমূহ সঁজুলি আছিলে, যিসমূহ সা সুবিধা আছিল, সেইসমূহো অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিছে। এটা কথা ক'ব লাগিব যে যি উন্নয়নৰ কথা কৈ আহিছে, সেই উন্নয়নৰ আচলতে ফুপুলা স্বৰূপ কিন্তু উদঙাইছে এই গ্ৰাম্য চিকিৎসালয়সমূহে। যিদৰে আমি যদি এতিয়া উদাহৰণস্বৰূপে দেখুৱাই গৈছোঁ যে এখন ৰহাৰ আচলতে হাটবৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, আৰু হাটবৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এয়া পৰিৱেশ। হাটবৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এতিয়া চিকিৎসক নাই। যিখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দৈনিক 80ৰ পৰা 100 গৰাকীকৈ ৰোগী আহে, সেই স্বাস্থ্য কেন্দ্ৰটোত কিন্তু এতিয়া চিকিৎসকৰ অভাৱ, আৰু চিকিৎসকৰ অভাৱৰ বাবে নিশ্চয়কৈ আচলতে কেৱল আন্তঃগাঁথনিমূলক ভেটিটোহে আছে, বাকী একোৱেই নাই এইখন স্বাস্থ্য কেন্দ্ৰত। আৰু এনেধৰণৰ স্বাস্থ্য কেন্দ্ৰই এতিয়া উদঙাই দিছে আচলতে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আচল স্বৰূপটো কেনেধৰণৰ। এই মুহূৰ্তত সতীৰ্থ অসীমক ধন্যবাদ জ্ঞাপন কৰিছোঁ।